Hello, as Maryville. চাচনি মেৰবিল পৰ্যটন প্ৰকল্প এয়া হ'ল জলকোঁৱৰ জলদেৱতা আৰু তেওঁৰ সহধৰ্মিনী প্ৰতীকীৰ ওপৰত সজাই তোলা হৈছে। এটা পুখুৰী নিৰ্মাণ কৰা হৈছে। পৰ্যটন প্ৰকল্পৰ যি আৰ্হি এই আৰ্হি প্ৰস্তুত কৰোঁতা ইয়াৰ স্বপ্নদ্ৰষ্টা মণিমাণিক গগৈ আছে আমাৰ ঘৰতে। এই চৰাইজনী ধনেশ চৰাই নহয় জানো? ধনেশ চৰাইজনী কিয় বাছি ললে? মানে কি হয়, আমি মানে এটা মূল্যবোধ দিব বিচাৰিছো। মই ইয়াত 12 বছৰ, আজিতো 14 বছৰ ইয়াত কেতিয়া আৰম্ভ লাগি আছে 2010 চনৰ পৰা। তেতিয়া 12 বছৰ মূৰত প্ৰথমবাৰ কাৰণে ইয়াত ধনেশ পক্ষী দেখা পালো। দেখা পোৱাৰ ইজনীকে 4-5জনী দেখা পালো যোৱা বছৰৰ পৰা। তেতিয়া ইমান ভাল লাগিলে যে বাঘ ঘোং বা অন্যান্য ধৰণৰ বিচিত্ৰ চৰাই উভৈনদী হৈ থাকে। তেতিয়া এইজনী ইয়াত দেখা পোৱাৰ লগে লগে এখন গেট বনাবলৈ লৈছো। আৰু ইয়াত এই ধনেশ পক্ষীজনী এইটো 12 ফুট বহল দেউকা। কোনে নিৰ্মাণ কৰিলে? এইটো সোণাপুৰৰ এজন আপোনাৰ যিটো নক্সা আলম নহয় জানো? নিৰ্মাণ কৰিছে? এইটো ফাইবাৰ হয়, এইটো তেওঁলোকৰ নিজা। কিন্তু ইয়াত যিহেতু বাঘ এনি টাইম থাকে। বাঘ আছে নেকি? বাঘ আছে, ঘোং আছে, হেপা আছে, অন্যান্য ধৰণৰ জীৱ জন্তু বিলাক আছে। আৰু সেইটো কাৰণে আমি ইতিমধ্যে গুৱাহাটীৰ পৰা আনিছোগে এটা নাহৰফুটুকী বাঘ, এটা ঘোং ইতিমধ্যে 1 নম্বৰ গেটত প্ৰতিষ্ঠা কৰিলো। আৰু ভিতৰ অঞ্চলতো আমি এতিয়া ডাঙৰ ডাঙৰ অজগৰ, কাছ ইত্যাদি নিৰ্মাণ কৰিবলৈ সাজু হৈছো। আৰু সেইবিলাক মই নিজে নিৰ্মাণ কৰিম। মই যিহেতু এইবিলাক ছবি অঁকাৰ মানুহ আৰু ভাস্কৰ্য কিছুমান মই নিজে নিৰ্মাণ কৰিম। আৰু যিহেতু বাঘ ঘোং আছে, পৰ্যটকৰ কাৰণে কিবা অসুবিধা হ'ব তেনেকুৱা কিবা বাঘটো ইয়ালৈকে আহে, আমিতো দেখিয়ে থাকো, আমাৰ চিকিউৰিটি বিলাকে দেখিয়ে থাকে। কিন্তু সাধাৰণতে দিনত বাঘে একো আমনি নকৰে। ৰাতি হলে কাষৰ গাঁও বিলাকৰ পৰা ছাগলী, গাহৰি ধৰি আনে বা গৰু চৰু মাৰি থৈ আহে। ইয়াতো ওচৰ অঞ্চল বিলাকৰ গৰু বিলাক ইয়াত থাকে। যোনটোৱে মন যায় সি কেতিয়াবা ধৰে, ভক্ষণ কৰে। সেইবোৰ প্ৰায় মই দি থাকো যে কাৰোবাৰ গৰু খালে, কাৰোবাৰ ছাগলী খালে। এনেকুৱা এটা হৈছিলে যে প্ৰথম যেতিয়া ইয়াত গছ গছনি কটা, মানুহ সোমোৱা বধ কৰি দিয়াৰ পাছত অতি সোনকালে অটব্য যেতিয়া অৰণ্য হয়, তেতিয়াতো মানুহ বিলাকে মোক কৈছিলে যে গগৈ ইয়াত বাঘ সোমালে, মোৰ দমাজনী খালে, মোৰ আমুকটো খালে, তামুকটো খালে, ইয়াক মাৰিব লাগে, খেদিব লাগে, কিবা কিবি। কিন্তু ইয়াত এনেকা যেতিয়া শ লোক যেতিয়া ইয়াত আহে নাই, কাৰণ মই সাধাৰণতে পাওঁ, তেওঁলোকক কওঁ যে বাঘটো ইয়ালৈ আহিছে, আমি গৌৰৱে কৰো। কাৰণ চাৰিওফালে মানুহৰ উৎপাতত বাঘে মানে জীয়াই থাকিব পৰা নাই, মানুহে ভক্ষণ কৰে বা মাৰে। সেইকাৰণে আপোনালোকৰ চোতালত থকা হাবিখনলৈ যেতিয়া আহিছে, ই অনাগত প্ৰজন্মৰ কাৰণেও ৰব। আপোনাৰ গৰুটো যদি খাইছে, ছাগলীজনী খাইছে, আপুনি মহানুভৱতে ত্যাগ কৰক বা সেই মহানুভৱতে আপুনি কওক যে মোৰ গৰুটো খাই পিনে যদি বাঘটো আৰু জীয়াই থাকে, আপুনি মানুহ হিচাপে সেইটোৱে কওক, কাৰণ আমিতো মাৰিব নোৱাৰো। আৰু এনেধৰণৰ মানুহখিনি কোৱাৰ পাছত ক্ৰমান্বয়ে চৰাই তৰাইখিনিও তাৰমানে কি ইয়াতে থাকিবলৈ দিয়ক। কিমান পৰ্যটকে আহিব ধৰিছে, তেওঁলোকেতো সেইবিলাকে চাই পিনে এটা জীৱনত নান্দনিক শান্তি বা সুখ পাব। তাৰ কাৰণে আপোনালোকে গৌৰৱ কৰিবলৈ শিকক বা ধন্য হওক। এই কথাবিলাক বিনিময় কৰি থকাৰ পাছত এতিয়া অসমৰ ৰাইজৰ কাৰণে গৌৰৱৰ বিষয়, মেৰবিলত ইমান বাঘ, ঘোং বা অন্যান্য জীৱ জন্তুকে আছে, গৰু ছাগলী ইত্যাদি খাই থাকে, কোনো মানে আপত্তি নাই। মোক কয় গগৈ আজি মোৰ দমাটো খালে নাই, গগৈ মোৰ চেউৰীজনী খালে নাই। আগতে খঙাল হৈ কৈছিলে, এতিয়া তাৰমানে স্বাভাৱিকতে মানে কয় আৰু কথাটো। মই তেতিয়া ভাবো মানুহখিনিয়ে বুজিলে কাৰণে আজি স্বাভাৱিক হৈ থাকিলে, গৰু ছাগলী ইয়াত খোৱাটো স্বাভাৱিক হল। আৰু আপুনি মেৰবিলৰ এই চাৰিপাশৰ ৰাইজখিনি গ্ৰাম্য জীৱনৰ অনাবিল শান্তি পৰিৱেশত আছে। ইয়াত বিভিন্ন ধৰণৰ লোকৰ কলা সংস্কৃতি ইত্যাদি বিলাক ইয়াত চৰ্চা হৈ থাকে, অসংখ্য নাট ভাওনা হৈ থাকে। আৰু এখন সংস্কৃতিবান সমাজ, এখন মানে প্ৰকৃতিক ভাল পোৱা, প্ৰকৃতি সংৰক্ষণৰ কাৰণে হাত উজান দিয়া এই চাচনি মেৰবিলবাসী ৰাইজ। আৰু আটাইতকৈ ভাল লাগে নেকি, আমাৰ ইয়াৰ যিখন সমিতি, উন্নয়ন সমিতি, মইতো সভাপতিহে বা মই নিমিত্ত মাত্ৰ, কিন্তু
ৰাইজে আমাৰ প্ৰতি যিটো আস্থা আৰু এই সমিতিখনত মাননীয় ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ, কৈলাশ গগৈ, জিতেন নেওগ, পদ্মধৰ নেওগ, ভূপেন বৰগোহাঁই বা গোলাপ বৰাৰ পৰা আৰম্ভ কৰি ইয়াত অন্যান্য যিসকল লোক আছে আমাৰ সমিতি, তেওঁলোকৰ সকলোৱে তাৰমানে যিটো স্বপ্ন, সকলোৱে যিটো ইয়াৰ প্ৰতি পাৰস্পৰিক যিটো সক্ৰিয় বা সহযোগিতা, সেইটো কাৰণেও ভাল লাগে। আৰু ওচৰৰ লোকসকলৰ কাৰণে ইয়াৰ প্ৰতি ইমান দায়বদ্ধতা পালন কৰা দেখোঁ। ইয়াৰ প্ৰতিটো কাৰ্যসূচী, প্ৰতিটো আহ্বানত তেওঁলোকে দৌৰি আহে। আৰু আমি প্ৰতি বছৰে যিহেতু মেবিল উৎসৱ ইয়াত উদযাপন কৰোঁ, গোটেই অঞ্চলৰ হাজাৰ হাজাৰ মানুহৰ যিটো অংশগ্ৰহণ, ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি নাট, ভাওনা বা গীত মাত, অন্যান্য সাংস্কৃতিক ধৰ্মী কাৰ্যসূচী হয়, সকলোতে মেবিল যেন চাচনি মেবিলবাসী এটা সাংস্কৃতিক দাপোণ ৰূপত ই প্ৰতিফলিত হয়। আৰু ইয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ ইয়ালৈ আহিছে, অন্যান্য মন্ত্ৰীসকল আহিছে, বিদেশী লোকসকল আহিছে। মন্ত্ৰী মহোদয় এইটো চাংঘৰত এনিশা থাকি গৈছে, মুখ্যমন্ত্ৰী মহোদয়, হয়, আৰু অন্যান্য মন্ত্ৰীসকলো আছে, হয়, ইয়াৰ স্থানীয় মেমএলএ তৰংগ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিমল বৰা ডাঙৰীয়াক আমি কৃতজ্ঞতা জনাওঁ। কাৰণ তেওঁ এই প্ৰকল্প আহি গভীৰ অন্তৰ্দৃষ্টিৰে চালে আৰু তেওঁৰ দায়িত্বত থাকোঁতেই ইয়াৰ গোটেই কাৰেণ্টৰ ব্যৱস্থা তেওঁ কৰি থৈ গ'ল। যিমানবিলাক সৌৰ চাকি আছে সেইবিলাক তেওঁ ব্যৱস্থা কৰি দিলে। এটা আহ্বান জনাইছিলে আৰু 48 ঘণ্টাৰ ভিতৰত ইয়াত গোটেই কাৰেণ্টৰ ব্যৱস্থা কৰি দিলে। এজন তেখেত প্ৰকৃততে এজন লোককাৰ, এজন প্ৰকৃত বলিষ্ঠ যুৱ হয়। এই আপুনি কাহিনী কৈ থাকিলে হয়তো শেষ নহব। এই মুহূৰ্তত এটা কথা মনত পৰিছে, হয়তো মোৰ সাংবাদিকতা জীৱন আৰম্ভ কৰা 2001 চনৰ পাছতে, হয়তো খুব সম্ভৱ 2 চন মান হ'ব। তেতিয়া আপুনিও আহিছিলে, আপোনালোকে লৈ আহিছিলে মোক। তেতিয়া নাহৰণি, জয়পুৰ নাহৰণিৰ খণ্ড উন্নয়ন বিষয়া বিবেকানন্দ, তেখেতৰ গাড়ীতে লৈ আহিছিলে আমাক। আৰু এজন আহিছিলে আমাৰ সৈতে। তেতিয়া আমি ভিতৰলৈ আহিছিলো। তেতিয়া জেট্ৰফা, যিটো বঙালী অয়া নে কি কয়, সেইটো খেতি কৰিছিলে। মনত পৰিছে নে আপোনাৰ কাহিনীটো অলপমান? প্ৰকৃততে তেখেতৰ ব্লকৰ যিটো আছিলে, পাছত তেওঁ ADC হ'ল ডিব্ৰুগড়, অন্যান্য জিলাও হ'ল, DC হ'ল চৰাইদেউৰ পৰা আৰম্ভ কৰি। তেওঁ প্ৰকৃততে এজন সঁচা অৰ্থতে তাৰমানে প্ৰকৃতি প্ৰেমী, সঁচা অৰ্থতে তাৰমানে গামোন্নয়ন মনে প্ৰাণে ভাল পোৱা এজন স্বপ্নদ্ৰষ্টা। সকলো জাতি ধৰ্ম বৰ্ণৰ লোকক তেওঁ অবিমিশ্ৰিতভাৱে ভাল পাইছিলে। আৰু মেবিলখন সংৰক্ষণৰ লগতে কেনেকৈ ইয়াৰ স্থানীয় লোকসকলক জীৱন জীৱিকা দিব পাৰি তাৰ কাৰণে বিচিত্ৰ আঁচনি লৈ এতিয়া আমি কথা পাতিছিলো নহয় জানো, এতিয়া কিবা এটা কৰিব লাগে। হয় হয়, আপুনি তেতিয়া মই ইমান সক্ৰিয় নাছিলে, কিন্তু এইটো 2010 চনৰ পৰা এভাজনে ইয়াক পৰ্যটন কৰিব লাগে। স্থানীয় এখন সম্পৰ্কীয় মিটিঙত মোৰ বিশেষকৈ মেবিলৰ পাওঁতে এখন স্বাস্থ্য উপকেন্দ্ৰ ৰাজ্যিক চিকিৎসালয় উন্নীত কৰাৰ কাৰণে চৰকাৰে এটা পদক্ষেপ লৈছিলে। আৰু মই যিহেতু নাহৰণিত হাতীপেটীয়া হস্পিটেলখন ৰাইজৰ লগত এটা আমূল পৰিৱৰ্তন সাধি থৈ আহিছিলো। টিংখাং PHC-খন ৰাইজৰ সহযোগত এটা অতি নান্দনিক, অতি মানে সৰ্বাংগ সুন্দৰ ৰূপ দিছিলো। সেই সুবাদতে তেওঁলোকে মোক ইয়ালৈ নিমন্ত্ৰণ কৰিছে যে চিকিৎসালয় বনোৱা মানুহ হিচাপে। আৰু মই তেতিয়া ক'লো যে ৰাইজ, চিকিৎসালয়খন আপোনালোকে চৰকাৰে দিছে, সুবিধা পাইছে, আপোনালোকে গঢ়ক। আৰু মই যিহেতু অল ইণ্ডিয়াৰ লগত জড়িত হৈ বিভিন্ন গ্ৰামোন্নয়নৰ আঁচনিবিলাক ৰূপান্তৰ ঘটাবৰ কাৰণে কাম কৰি আছো, আপোনালোককো মই বহুত ডাঙৰ সহায় কৰিম। 2খন হস্পিটেল বনাই আছো, এইখনো কৰিম। আৰু এনেধৰণৰ কথাখিনি কোৱাৰ পাছতে মই ক'লো যে ৰাইজ, এটা কথা নাই, আমি যেতিয়া মিটিংখন পাতি আছো বিলখন এইটো পাওঁ, তেতিয়া কৈছো যে এইটো যে ইমান ডাঙৰ এটা সম্পদ, ইমান ডাঙৰ এখন বিল, অসমৰ বিখ্যাত মেবিল, এটা লোকৰ কাহিনী, ইয়াতে এটা লোকৰ সৃষ্টি আদিমূল জল দেৱতা বুলি লোকৰ কাহিনী আছে। পাহাৰ ভৈয়ামৰ সম্প্ৰীতি থকা এটা এই উৎস, অন্যহাতে তাৰমানে ইমান ডাঙৰ অৰণ্য দেখিছো, জীৱ জন্তু আছে, হয়তো ইমান গভীৰ পানীয়ে চাৰিওফালে মেৰিয়াই থৈছে। এইখন আমি সংৰক্ষণ কৰিব লাগে আৰু সংবৰ্ধন কৰিব লাগে। লগতে
আমি ইকো টুৰিজিম প্ৰজেক্ট এটা ইয়াত যদি দি দিওঁ তেতিয়া আমাৰ ইয়াত বহুত মানুহৰ জীৱন জীৱিকা ইত্যাদি বিলাক সম্ভৱ হৈ উঠিব। আৰু তেতিয়া তাৰমানে ইয়াত কম্পনেণ্ট হিচাপে আমি ধৰি লওক ইয়াত নৌকা বিহাৰ ব্যৱস্থা কৰিম, ইয়াত আলহী দুলহী থকা চাংঘৰ বিলাক বনাই দিম, ইয়াত অন্যান্য ধৰণৰ মন্দিৰ, মিউজিয়াম, চিৰিয়াখানা, বনৌষধ উদ্যান, অন্যান্য ধৰণৰ দোকান পোহাৰ ইত্যাদিয়ে মানুহখিনিক বহুত সমৃদ্ধ কৰাত সহায়ক হ'ব আৰু সংৰক্ষণ নিশ্চিত হ'ব। তেতিয়া সেই মিটিংখনত প্ৰয়াত ৰামেশ্বৰ বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কৈলাশগুৰি জিতেন নেওগ ডাঙৰীয়া হাত আছিলে, মোক ক'লে যে আপুনি ইমান সুন্দৰ প্ৰস্তাৱ এটা দাঙি ধৰিছে, আৰু মই চিনি নোপোৱা বহুত বৰেণ্য ব্যক্তি আছিলে। মোৰ সেই বিষয়টো লৈ পিনে ইমান ধুনীয়া মিটিংখনৰ শেষলৈ আৰম্ভণি আলোচনা হ'ল। তেওঁলোকে ক'লে যে গগৈ আপুনিতো য'ত ত'ত বিভিন্ন অনুষ্ঠান কৰিছে, আলিপল্লী স্কুল কলেজ বহি আছে, আপুনি আহকচোন ইয়াত নেতৃত্ব ল'বলৈ, আমিতো গোটেই চাচিন দেখি আপোনাৰ লগত থাকিম। সেইদিনা সেই কথাষাৰ মোক ইমান আপ্লুত কৰিলে, উৎসাহিত কৰিলে। কিমান চনৰ কথা আছিলে? 2010 চনৰ 4 মাৰ্চ তাৰিখে। আৰু তেতিয়া প্ৰায়সকলে ক'লে যে যুৱসকলে, যুৱ নেতৃত্বই এটা কাম কৰচোন গগৈ, আজি আমাৰ মাজত আপুনি থাকি যাওকচোন, আপুনিতো বহুত বছৰ পলাই থকা, বহুত কিবা কিবি কৰি থকা, কিন্তু মেৰবিলত কিবা এটা ইতিহাস আপোনাৰ যিহেতু হওকচোন। তেতিয়া তাৰমানে সেই দিনটোত 2004 মাৰ্চত মই জিতেন নেওগ বুলি কয়, ইয়াৰ বন্যপ্ৰাণী মেৰবিল গেজিং আৰু বন্যপ্ৰাণী সুৰক্ষা সমিতিৰ সম্পাদক, তেখেতে ৰাতি থাকিলো। থকাৰ লগে লগে তাৰমানে ওচৰৰ বিভিন্ন সংগঠনৰ লিডাৰবিলাক মণিমাণি গগৈ কালি মিটিংখন কৰি ঘৰলৈ নগ'ল, ইয়াত থাকিলে। তেতিয়া তাৰমানে ৰাতি গোটেইখন লগ খালো। মোৰ মানে কি হয়, সাধাৰণতে সকলোৰ লগতে মোৰ ভাল এটা সম্পৰ্ক। মই তেতিয়া অইলৰ CMD লৈ মই ফোন কৰিছো, অইলৰ অন্যান্য ইয়াৰ জনসম্পৰ্ক বিষয়ালৈ ফোন কৰিছো, DC লৈ ফোন কৰিছো, সমন্ত গোটৰ পৰা আৰম্ভ কৰি পেপাৰৰ মানুহবিলাকলৈ ফোন কৰিছো, মন্ত্ৰীলৈ ফোন কৰিছো যে মই আজি মেৰবিলত আছো, আপোনালোকে মোক প্ৰেৰণা দিয়ে। এই মেৰবিলখন এনেকুৱা এখন তাৰমানে ঘাট অৰণ্য আৰু বিলে আবৃত প্ৰাকৃতিক সম্পদ, ইয়াক পৰ্যটন কৰিবলৈ ৰাইজে মানে সন্মুখ হৈছে। তেতিয়া গগৈ আপুনি দায়িত্ব লওক, আমি আছোন আপোনাক টকা পইচা যি লাগে। আৰু অইল ইণ্ডিয়াই ক'লে যে নহয় একদম চিন্তাই নকৰিব, আমি আপোনালোকৰ লগত জঁপিয়াব। আৰু সেই দিনটোৱে এটা শুভাৰম্ভ, সেই নিশাটো তাৰমানে এটা উৎসাহৰ এটা দিন। আৰু ৰাতিপুৱা 5 মাৰ্চ তাৰিখে মই প্ৰথম, তেতিয়া ঢেৰ নাও চলি থাকে, প্ৰথম নাৱেদি বুলি এইটো পাৰলৈ লৈ আনিছিলে। আৰু মই তেতিয়া এই জংঘলখনৰ ভিতৰত সোমাইছিলো, অন্যান্য ইয়াৰ পৰিৱেশ চাইছিলো। আৰু ইয়াত আগলৈ হাবিৰ মাজত কেইটামান পৰিয়াল আছিলে খেতি বাতি কৰা, আৰু ইটো চাইডে গৈ দেখিছো তাত বহুত 100 বিঘামান ঠাই ওচৰৰ মানুহ বিলাকে তাত খেতি বাতি কৰি দখল কৰি থৈছে। তাৰপিছত মই মানে খুব ভাল লাগিলে, মই ঘৰলৈ গৈ ছবি তবি আঁকি পিনে নেটখন চাই পিনে মেৰবিল আকৃতি চাইছো, কি কি কৰিব পাৰিম, কি কি কম্পনেণ্ট। তাৰপিছত আৰু ইমান উদ্দীপনালৈ মানে সেই নিশাবিলাক পাৰ পাইছো। তাৰপিছত মই ইয়াৰ মাজলৈ পুনৰ আহিলো, জ্যেষ্ঠ লোকসকলক লগ কৰিলো, যিসকলে মোৰ সেইদিনাখন নিশা লগ কৰিছিলে, তেওঁলোকক লৈ অন্যান্য ধৰণৰ সমাজ সংস্কৃতিৰ লগত জড়িত থকা ব্যক্তিসকলক লগ কৰিলো। তেওঁলোকক ক'লো যে ঠিক আছে মেৰবিল আমি তেতিয়াহ'লে পৰ্যটন কেন্দ্ৰ কৰিবলৈ আগবাঢ়ি যাওঁ। চবেই হাত উজান দিলে, আপুনি আহিলে আমি আছো। তাৰপিছত এখন ৰাজহুৱা সভা হ'ল, সেই ৰাজহুৱা সভাখন হৈছিলে মণি গগৈ বুলি এটা প্ৰাক্তন শিক্ষকৰ সভাপতিত্বত। তাতে হেৰি দিলে, আৰু অন্যান্য সকলে আছে, ডক্টৰ জ্যোতি প্ৰসাদৰ পৰা আৰম্ভ কৰি বহুজন উপস্থিত আছিলে কৈলাশলৈ। তেতিয়া মোক সেই মিটিংখনত সভাপতি দায়িত্ব দিলে। তাৰপিছত সেই দিনটোৰ পৰা মই হয়তো এদিনো বহি থকা নাই, আজি 14টা বৰ্ষ মোৰ পৰিয়ালটো এতিয়া তিলকৈ প্ৰতিটো উন্নয়নৰ সাঁচি আছো, আগভাগ লৈছো। আৰু কেতিয়াবা হয়তো ভোকে লঘনে পাৰ কৰিছো, দিন ৰাত খাটিছো। কেতিয়াবা মই আহোঁতে তেতিয়া আমাৰ তাৰপৰা ইয়ালৈ 17 কিলোমিটাৰ, ৰাস্তাটো ইমান বোকা, এতিয়া নিচিনা তাৰমানে ভাল নাছিলে। কেতিয়াবা পৰি ধৰি আহো, চাইকেলত আহো, তাৰ পাছত স্কুটি, মটৰ চাইকেল এনেধৰণৰ আহো। আপুনি চাইকেলেও আহিছে? আহিছো। মই 17 কিলোমিটাৰ, মোৰ এবাৰ বেমাৰ হৈছিলে, ইয়াত ৰাইজে মোৰ বেমাৰ ভাল হ'বৰ কাৰণে গোটেই যজ্ঞ পাতিছিলে, বিভিন্ন নামঘৰ সত্ৰ ইত্যাদি বিলাকত মানুহে চাকি জ্বলাইছিলে। আৰু মই যেতিয়া মেডিকেলৰ পৰা আহিলো, অহাৰ পাছত মোক মটৰ চাইকেল চলাব নিদিয়ে আৰু গাড়ীত উঠিব নিদিয়ে। মই 17 কিলোমিটাৰ খোজকাঢ়ি আহি পাই গ'লো। খোজকাঢ়ি আহি? গাই ভাল নাই, মানুহজনীৰ লগত একদম
খোজকাঢ়ি আহি এইবিলাক চাই মেলি তাৰ পাছত মইতো প্ৰায় থাকো ইয়াতে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অইল ইণ্ডিয়া লিমিটেডেও সহযোগ কৰিছে। প্ৰথম আৰম্ভণিটো কোনে কৰিছে এই সহযোগিতা? আমি প্ৰথম আৰম্ভণিটো আমি যেতিয়া ৰাজহুৱা সভা চিকিৎসালয় সম্পৰ্কে ৰাজহুৱা সভাখনত আমি বহিলো, তাত ইয়াৰ প্ৰস্তাৱ দিয়া হ'ল যে মুঠতে ইয়াৰ সংৰক্ষণ আৰু পৰ্যটন কৰো। সেইটো হ'ল আৰু ইয়াৰ স্থানীয় সেই জিতেন ৰামেশ্বৰ বৰা বাইদেউৰ পৰা আৰম্ভ কৰি নোমল দত্ত ডাঙৰীয়া, জ্যোতিপ্ৰসাদ কোঁৱৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি অৰুণ পাপং হওক, মৃদাংক বুঢ়াগোহাঁই বা ভূপেন বৰগোহাঁই, নবীন কোঁৱৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সঞ্জীৱ দত্ত, এনেধৰণৰ বিভিন্নজনে মানে অংশগ্ৰহণ কৰাৰ পাছতে সেই সমান্তৰালভাৱে অইল ইণ্ডিয়া যিজন জনসম্পৰ্কী বিষয়া ত্ৰিদীপ হাজৰিকাডাঙৰীয়া, তেওঁ আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'ল আৰু অইল ইণ্ডিয়াক জড়িত কৰাৰ উপৰিও এইটো ৰাইজ আৰু অইল ইণ্ডিয়া এটা সপোনৰ প্ৰকল্প হিচাপে উত্তৰণ ঘটাবৰ কাৰণে তেওঁ জঁপিয়াই পৰিলে আৰু তেওঁৰ লগত অইল ইণ্ডিয়াও আহি আমাৰ লগত সপোনৰ প্ৰকল্প হিচাপে বিজড়িত হ'ল। পৰৱৰ্তী সময়ত ডিব্ৰুগড় জিলা প্ৰশাসনৰ মাননীয় উপায়ুক্ত আছিলে জ্ঞানেন্দ্ৰ নাথ ত্ৰিপাঠী, DFO আছিলে অনুৰাগ সিং ছাৰ, তেওঁলোকে জড়িত হ'ল আৰু আমি 2010 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে এই মেবিলক এটা পৰিৱেশানুকূল পৰ্যটন প্ৰকল্প হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে উঠি পৰি লাগিলো। তাৰ কাৰণে কাষৰ গাঁওবিলাকত এই অভাজনৰ নেতৃত্বত আমি 26খন সজাগতা সভা পাতিছিলো। প্ৰতিখন গাঁৱলৈ গৈছিলো। এনেকুৱা এটা হৈছিলে যে ৰাইজে আমাক বিপুলভাৱে আদৰ কৰিছিলে যে এইকেইজন মানুহে আচলতে ইয়াত ইমান ভাল কাম এটা কৰিব লৈছে। আজি এখন গাঁৱত যদি সভা পাতো ইমান মানুহ হয়, দ্বিতীয় দিনাখন বেলেগ এখন গাঁৱত সভা পাতিবলৈ সাজু হৈ যায়। মানুহে মাইক লৈ ঘোষণা কৰে যে কাইলৈ আমাৰ গাঁৱলৈ মণিমাণিক গগৈ আহিব, মেবিলক লৈ এনে তেনেকে পৰিকল্পনা কৰা হৈছে, এনেধৰণৰ মিটিং বিলাকলৈ মাতে। আৰু মই সেই মিটিঙলৈ গ'লে ৰাইজক কওঁ যে আপোনালোকে সকলো আগবাঢ়ি আহক আৰু 26 ছেপ্টেম্বৰ 2010 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে ইয়াক আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ কাৰণে আমাৰ সমিতিখনে সিদ্ধান্ত ল'লো। মানে মেবিল পৰ্যটন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ কাৰণে আমাৰ সমিতিখনে হ'ল, কিন্তু ইয়াক এটা প্ৰকল্প হিচাপে উদ্বোধন কৰিবৰ কাৰণে আমি 2010 চনৰ 26 ছেপ্টেম্বৰ তাৰিখটো বাছি ললো। তাৰ কাৰণে 26খন সজাগতা সভা পাতিলো। ইমান মানুহৰ তাত মানে যিটো উৎসাহ, আমি কলো যে আপোনালোকে প্ৰতিখন গাঁৱৰ মহিলাসকল, বিশেষকৈ 200জনীকে মহিলা আমাক লাগিব। তেওঁলোকে অতিথিসকলক এখন কাঁহীত মানে চাকি এখন লৈ ফুল চন্দন ছটিয়াব আৰু তাৰ কাৰণে আমি 3টা হাতী ব্যৱস্থা কৰিলো। হাতীয়ে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু অৰুণাচলৰ নক্তেসকলৰ শিল্পী দলসকলকো আমি মাতিলো। লগতে আমি 2000 ছাত্ৰ ছাত্ৰীয়ে উদ্বোধনী গীত গাবৰ কাৰণে 14খন স্কুলৰ পৰা 200কে আমি ল'ৰা বিচাৰিছিলো আৰু সেইমতে প্ৰশিক্ষণ দিয়া হ'ল। তেওঁলোকে আমাক অংশগ্ৰহণ কৰিলে আৰু শ গামোচা উপৰিও তাৰমানে প্ৰতিখন গাঁৱত থকা হুঁচৰি, জেং বিহু বা অন্যান্য ধৰণৰ ঝুমুৰ, দেউচি বা যি দিহানাম যি যেনেকে আছে, গায়ন বায়ন, এইবিলাক আমি ক'লো যে ৰাইজ সেই দিনটোত আপোনালোকে যাৰ যি লোক কলা সংস্কৃতি ইত্যাদি আছে অংশগ্ৰহণ কৰক। আমাৰ প্ৰায় 12 যোৱা গায়ন হ'ল, প্ৰায় 1500 মান ছাত্ৰ ছাত্ৰীয়ে উদ্বোধনী গীত গালে আৰু ৰাইজক পিঠা পনা বিচাৰিছিলো। 57,000 পিঠা পনা উঠিছিলে চব। আৰু সেই মিটিংখনত মাননীয় অইল ইণ্ডিয়া সেই সময়ৰ CMD নয়নমণি বৰা ডাঙৰীয়া আছিলে, DC জ্ঞানেন্দ্ৰ নাথ ত্ৰিপাঠী ছাৰ, তেওঁলোকক আমি আগবঢ়াইছিলো। আৰু সেই মিটিংখন যেতিয়া অনুষ্ঠিত হৈছিলে প্ৰায় 15-20 হাজাৰ
ৰাইজ উপস্থিত আছিলে। তাৰমানে সেইদিনা মুকলি হৈছে আৰু মুকলি হৈছে, প্ৰকল্পটো নহয় জানো? মুকলি হয় তাৰমানে পৰ্যটক আহিব পাৰে আৰু সেইটো। পাৰিব। হয়। 15-20 হাজাৰ ৰাইজৰ যিটো উপস্থিতি, না মনত পৰিছে মোৰ কথাটো, আহিব নোৱাৰিলো মই, হয়, কিন্তু মনত একদম ৰাইজৰ একদম গোটেই মানে উদুলি মুদুলি। আৰু গোটেই চাচনি অঞ্চলৰ ৰাইজক আদৰিবৰ কাৰণে বিভিন্ন দল সংগঠন বা ৰাইজে 27খন তোৰণ বনাইছিলে। আৰু সেই সময়ত আৰু হাবিখন প্ৰায় হেৰি হৈ আছিলে, হাবিখন মানে প্ৰায় মুকলিমূৰীয়া হৈ গৈছিলে, ইমান অতৰ্ক্য নাছিলে। মই তেতিয়াৰ পৰা তাৰমানে ৰাইজৰ জনসাধাৰণ দেখি হাবিখন ৰাইজে একো আমনি নকৰিব ধৰিলে, অতৰ্ক্য অৰণ্য হ'ল, অসংখ্য চৰাই চিৰিকটি ইয়াত পৰিভ্ৰমী চৰাইও আহে, একদম অসংখ্য। বিলখনত মাছ কাছ আছে, মাছ কাছ অজগৰ অসংখ্য আছে, সেইবিলাকো উভৈনদী হৈ পৰিলে। আৰু এতিয়াতো বিভিন্ন ধৰণৰ এই পৰ্যটক বা যিটো সময়ত পৰ্যটকৰ ভিৰ লাগে, এনে দৈনিক শ আহে চাগে। আপুনি অলপ পাছত দেখিব যে ইয়াতে বিভিন্ন স্কুল কলেজ বিশ্ববিদ্যালয় ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা, আমেৰিকা, ইংলেণ্ড, নেপাল, থাইলেণ্ড, বিভিন্ন ৰাষ্ট্ৰৰ পৰ্যটকসকল ইয়ালৈ আহিয়ে থাকে। তাৰোপৰি তাৰমানে কি হয়, বিশেষকৈ স্কুল কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয় শ ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে, শিক্ষাগুৰুসকল আহে। তেওঁলোকে ইয়াত কোনোবাই হয়তো অনুষ্ঠানো কৰে, নাচ গান ইত্যাদি। আৰু প্ৰয়োজন হলে আমাৰ বিশেষ মন্ত্ৰী বা অন্যান্য বিশেষ অতিথি যেতিয়া থাকে, আমি ওচৰৰ যিবিলাক লোককলা সংস্কৃতি যিবোৰ প্ৰতিভা, ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ তেওঁলোকক আনে। পৰ্যটক কিমান পঞ্জীয়ন হৈছে নেকি তেতিয়াৰ পৰা এতিয়ালৈ? নিশ্চয় হৈছে। আমাৰ এটা ইয়াত বৰ সুন্দৰ ব্যৱস্থাপনা আছে যে 1 নম্বৰ গেটতে তেওঁলোকে এটা মাননি এটা দিব লাগে, মানে প্ৰৱেশ মাচুল। আৰু ইয়াত তেওঁলোকে প্ৰৱেশ কৰিব পাৰিলে 2 নম্বৰ এখন গেট আছে, তালৈকে যিকোনো গাড়ী ঘোঁৰা আনিব পাৰিব। তাৰ ভিতৰলৈ কোনো পাব্লিকৰ গাড়ী চাড়ী আনিব দিয়া নহয়। আৰু এটাই এইটো পৰ্যটন প্ৰকল্প, ইয়াত কোনো মদ পানী বিড়ি চিগাৰেট বা পিকনিক ইয়াত নচলে। মানে সেইকাৰণে ইয়াত 1 জানুৱাৰী দিনা বা উৎসৱৰ মুহূৰ্তত ইয়াত সামান্য উকি এটাও নহয়। ইয়াত সকলোৱে আহি গছৰ লগত কথা পাতে, কোনোবাই চৰাই চিৰিকটি কাকলি চায়, ইয়াত জীৱ জন্তু আছে, কাৰোবাৰ সৌভাগ্য হয় মাছ কাছ অজগৰো দেখে। আৰু বিশেষকৈ তাৰমানে এই স্থানীয় লোকসকলৰ যিটো ব্যৱহাৰৰ যিটো মাধুৰ্য, মেৰবিল বুলিলে তেওঁলোকৰ যিটো তাৰমানে স্বাভিমান বা যিটো ইয়াক লৈ তেওঁলোকে গৌৰৱ কৰে, আৰু সেইমতে ইয়াৰ প্ৰতিটো প্ৰাকৃতিক সম্পদক জীৱ জন্তুক তেওঁলোকে সুৰক্ষা দিয়াৰ ক্ষেত্ৰতো সদায় মানে দায়িত্ব পালন কৰে। আৰু মেৰবিল উৎসৱ আমি 2021 চনৰ পৰা আমি পালন কৰি আছো প্ৰতি বছৰে। আৰু সেই গোটেই ব্যৱস্থাটো অল ইণ্ডিয়া সহযোগ হয়। অল ইণ্ডিয়া কোন মাহত সাধাৰণতে পাতে? আমি জানুৱাৰী ফেব্ৰুৱাৰী। আৰু অল ইণ্ডিয়াই গোটেই পুঁজি দিয়ে বা অল ইণ্ডিয়াই গাড়ী ঘোঁৰা সকলোবিলাক দিয়ে। আৰু গোটেই অঞ্চলৰ ৰাইজ বা অন্যান্য ব্যৱসায় বা সাংস্কৃতিক কাৰ্যসূচী আলোচনা ইত্যাদি সকলোবিলাক হয়। দিন বাৰ এইবাৰ লৈছে নেকি? কিমান তাৰিখ চাৰিখ নাই লোৱা। যোৱা বছৰ আমি বহুত ডাঙৰকে পাতিলো, 21 চনতো আমি পাতিছো। তেনে সেইকাৰণে ভিতৰলৈ আৰু চাবলগীয়া বহুত কিবা চাবলগীয়া আছে। বলক আপুনি। প্ৰিয় শ্ৰোতা দৰ্শকসকল, ইয়াৰ কাহিনী কৈ শেষ কৰিব নোৱাৰি। আমি স্বপ্নদ্ৰষ্টা খনিকৰ মণিমাণিক গগৈয়ে কৈ আছে, কৈ থাকোতে শুনি বৰ ভাল লাগিছে। এসময়ত এই মেৰবিল এলাগী হৈ পৰি আছিল, কিন্তু এতিয়া সাকাৰ ৰূপ পালে। Trip Talk SM. Please like, subscribe and share. Thank you from Trip Talk SM.